আজি 12/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজি আত্মা ভাইৰ সৈতে বাৰ্তালাপ কৰা, দৃষ্টি এনেকুৱা দৃঢ় কৰা, তেতিয়া ভূতে প্ৰৱেশ নকৰিব। যেতিয়া কোনো ভূত দেখা, তেতিয়া তাৰ পৰা কাষৰীয়া হৈ যোৱা। প্ৰশ্ন: পিতাৰ হৈ যোৱাৰ পাছতো সন্তানসকলৰ কোনোবা আস্তিক কোনোবা নাস্তিক, সেয়া কেনেকৈ? উত্তৰ: আস্তিক সেইসকল যিসকলে ঈশ্বৰীয় নিয়ম পালন কৰে, দেহী অভিমানী হৈ থকাৰ পুৰুষাৰ্থ কৰে, আৰু নাস্তিক সেইসকল যিসকলে ঈশ্বৰীয় নিয়মৰ বিৰুদ্ধে ভূতৰ বশৱৰ্তী হৈ পৰস্পৰ কাজিয়া পেচাল কৰি থাকে। ২ নম্বৰ: আস্তিক সন্তানে দেহ সহিত দেহৰ সকলো সম্বন্ধৰ পৰা বুদ্ধৰ যোগসূত্ৰ ছিঙি নিজক ভাই ভাই বুলি ভাবে। নাস্তিক দেহ অভিমানত নাথাকে। ওম শান্তি। প্ৰথমে পিতাই সন্তানসকলক বুজায় যে, হে সন্তানসকল, বুদ্ধিত সদায় এইটো স্মৃতি ৰাখা যে শিৱ বাবা মোৰ পৰম পিতাও হয়, পৰম শিক্ষকো হয়, আৰু পৰম সদ্গুৰুও হয়। এইটো প্ৰথমে বুদ্ধিত অৱশ্যেই উদয় হ'ব লাগে। প্ৰত্যেকে নিজক জানিব পাৰে যে মোৰ বুদ্ধিত উদয় হ'ল নে নাই। যদি বুদ্ধিত স্মৃতি উদয় হয়, তেন্তে আস্তিক নহ'লে নাস্তিক। বিদ্যাৰ্থীৰ বুদ্ধিত তৎক্ষণাৎ আহিব লাগে যে শিক্ষক আহিছে, তেওঁ শিক্ষকো হয় আৰু উভতাই লৈ যাওঁতা সদ্গুৰুও হয়। স্মৃতি জাগিলে আনন্দৰ সীমা নোহোৱা হ'ব, নহ'লে নিজৰে দুখ কষ্টৰ জগতৰ চি চি কথাত ভিন্ন ভিন্ন চিন্তা কৰি বহি থাকে। দ্বিতীয় কথা, বহুত সন্তানে সোধে যে বিনাশলৈ আৰু কিমান সময় বাকী আছে। কোৱা, এয়া সুধিবলগীয়া কথা নহয়। প্ৰথমতে এয়া আমাক কোনে বুজাইছে তেওঁক জানি লোৱা। প্ৰথমতে পিতাৰ পৰিচয় দিয়া, অভ্যাস হৈ গ'লে বুজাব, নহ'লে পাহৰি যাব। পিতাই কিমান কয়, নিজক আত্মা বুলি বুজা, আনক আত্মিক দৃষ্টিৰে চোৱা, কিন্তু সেই দৃষ্টি স্থায়ী হৈ নাথাকে। এটকাত 1 অনাও কাৎচিতহে থাকে। যেনে বুদ্ধিত নাথাকেই, এয়া পিতাই কোনো অভিশাপ নিদিয়ে। এয়াতো পিতাই বুজায় যে জ্ঞান বহুত উচ্চ। ৰাজ্য স্থাপনা হয়, গৰীবৰ পৰা চহকী হয়, চহকী কম সংখ্যক হয়, বাকী গৰীব ক্ৰমানুসৰি হয়। শেষ নম্বৰধাৰীজনৰ বুদ্ধিত কেতিয়াও কোনো কথা ধাৰণ হ'ব নোৱাৰে। গতিকে প্ৰথমতে যেতিয়া কাৰোবাক বুজোৱা, তেতিয়া শিৱ বাবাৰ যি 32টা গুণৰ সৈতে চিত্ৰ তৈয়াৰ কৰা হৈছে, তাৰ ওপৰত বুজাব লাগে। তাতো লিখা আছে, পৰম পিতা, পৰম শিক্ষক, সদ্গুৰু। প্ৰথমে যেতিয়া এইটো নিশ্চয় জন্মিব যে বুজাওঁতাজন হৈছে পৰম পিতা, তেতিয়া মনত সংশয় নজন্মিব। পিতাৰ বাহিৰে এই স্থাপনা কোনেও কৰিব নোৱাৰে। তোমালোকে যেতিয়া বুজোৱা যে এয়া স্থাপনা হৈ আছে, তেতিয়া তেওঁলোকৰ বুদ্ধিত এইটো নিশ্চয় উদয় হ'ব লাগে যে এওঁলোকক বুজাওঁতা কোনোবা আছে। কোনো মনুষ্যটো এনেকৈ ক'ব নোৱাৰে যে ৰাজ্য স্থাপনা হৈ আছে। গতিকে প্ৰথমতে পিতাৰ প্ৰতি নিশ্চয় দৃঢ় কৰিব লাগে। আমাক পৰমাত্মা পিতাই পঢ়ায়, এয়া কোনো মনুষ্যৰ মত নহয়, এয়া ঈশ্বৰীয় মত। নতুন সৃষ্টিটো নিশ্চয় পিতাৰ দ্বাৰাই স্থাপনা হ'ব, পুৰণি সৃষ্টিৰ বিনাশ, এয়াও পিতাৰেই কাম। যেতিয়ালৈকে এইটো নিশ্চয় নজন্মিব, সুধিয়েই থাকিব যে কেনেকৈ হয়। সেয়েহে প্ৰথমতে শ্ৰীমতৰ কথা বুদ্ধিত ধাৰণ কৰিবলগীয়া হয়, তেতিয়াহে আগলৈ বুজিব পাৰিব, নহ'লে মনুষ্যৰ মত বুলি বুজি লয়। প্ৰত্যেক মনুষ্যৰ মত বেলেগ, মনুষ্যৰ মত একে হ'ব নোৱাৰে। সেই সময়ত তোমালোকক মত দিওঁতা এজনেই, তেওঁৰ শ্ৰীমতত নিয়ম অনুসৰি চলাটো সেয়াও অতি কঠিন। পিতাই কয়, দেহী অভিমানী হোৱা, এনেকৈ ভাবা যে আমি ভাই ভাইৰ লগত কথা পাতো, তেতিয়া কাজিয়া পেচাল কেতিয়াও হ'ব নোৱাৰে। দেহ অভিমানত আহিলে বুজিবা তেওঁ নাস্তিক। যদি দেহী অভিমানী নহয়, তেন্তে তেওঁ নাস্তিক। দেহী অভিমানী হ'লে বুজিবা আস্তিক। দেহ অভিমান বহুত ক্ষতিকাৰক, অলপো কাজিয়া পেচাল কৰিলে বুজিবা তেওঁ নাস্তিক। পিতাক নাজানে, যদি ক্ৰোধৰ ভূত আছে তেন্তে নাস্তিক। পিতাৰ সন্তানসকলৰ মাজত
ভূত ক'ৰ পৰা আহিল? তেওঁ আস্তিক হৈ নাথাকিল। লাগিলে যিমানেই নকওক মোৰ পিতাৰ প্ৰতি বহুত মৰম আছে, কিন্তু ঈশ্বৰীয় নিয়মৰ বিৰুদ্ধে কথা ক'লে তেন্তে ৰাৱণ সম্প্ৰদায়ৰ বুলি বুজিব লাগে। দেহ অভিমানত আছে। কাৰোবাৰ মাজত ভূত দেখিলে বা দৃষ্টি বেয়া যেন দেখিলে তেন্তে আঁতৰি যাব লাগে। ভূতৰ সন্মুখত থিয় হৈ থাকিলে ভূতৰ প্ৰৱেশ হৈ যাব। ভূতে ভূতৰ লগত কাজিয়া কৰিবলৈ লাগি যায়। ভূত যদি আহে তেন্তে পুৰা নাস্তিক। দেৱতাসকল সৰ্বগুণ সম্পন্ন, সেই গুণ যদি নাই তেন্তে নাস্তিক। নাস্তিকে জানো উত্তৰাধিকাৰ ল'ব পাৰিব? অলপমানো দুৰ্বলতা থাকিব নালাগে, নহ'লে বহুত শাস্তি খাই প্ৰজা হ'ব লাগিব। ভূতৰ পৰা দূৰৈত থাকিব লাগে। ভূতৰ সন্মুখীন হ'লে ভূত আহি যাব। ভূতৰ কেতিয়াও সন্মুখীন হ'ব নালাগে। তেনে লোকৰ লগত বেছি কথাও পাতিব নালাগে। পিতাই কয়, এয়া হৈছে ভূতৰ জগত। ভূত যেতিয়ালৈকে আঁতৰি নাযায় তেন্তে শাস্তিও খাব লাগিব। পদো পাব নোৱাৰিব। যুদ্ধটো এখনেই। কোনোবা চহকী হৈ যায়, কোনোবা গৰীব হৈ যায়। চহকীৰ জগত আছিল, এতিয়া গৰীবৰ জগত হৈ গ'ল। সকলোৰে মাজত ভূত আছে। ভূত আঁতৰাবলৈ পুৰা পুৰুষাৰ্থ কৰা উচিত। বাবাই মুৰলীত বহুত বুজায়। ভিন্ন ভিন্ন স্বভাৱৰ থাকে, তাৰ কথাই নুশুনিবা। সেয়েহে প্ৰদৰ্শনী আদিত প্ৰথমে পিতাৰ পৰিচয় দিব লাগে। পিতা কিমান মৰমীয়াল, তেওঁ আমাক এনেকুৱা দেৱতা কৰি তোলে। গায়নো আছে, মনুষ্যৰ পৰা দেৱতা কৰি তুলিবলৈ ঈশ্বৰৰ সময় নালাগে। দেৱতাসকল আছিল সত্য যুগত, তেন্তে নিশ্চয় তাৰ আগতে কলি যুগ আছিল। এই সৃষ্টি চক্ৰৰ জ্ঞানো এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধিত আছে। তাত এই জ্ঞান দেৱতাসকলৰ নাথাকিব। এতিয়া তোমালোক জ্ঞানপূৰ্ণ হোৱা, আকৌ পদপ্ৰাপ্ত হৈ গ'লে তেতিয়া এই জ্ঞানৰ কোনো প্ৰয়োজন নাথাকে। এয়া হ'ল বেহদৰ পিতা, যাৰ দ্বাৰা তোমালোকে 21 প্ৰজন্মলৈকে স্বৰ্গৰ উত্তৰাধিকাৰ প্ৰাপ্ত কৰা। তেন্তে এনেকুৱা পিতাক কিমান স্মৰণ কৰিব লাগে? বাবাই নিতৌ বুজায়। সদায় বুজিবা যে শিৱ বাবাই আমাক বুজাই আছে। শিৱ বাবাই এই ৰথৰ দ্বাৰা আমাক পঢ়াই আছে। তেওঁ আমাৰ পিতা, শিক্ষক, গুৰু হয়। এয়া হ'ল বেহদৰ পঢ়া। তোমালোকে বুজি পোৱা। প্ৰথমে আমি তুচ্ছ বুদ্ধিৰ আছিলো। এই কলেজৰ বিষয়ে কোনেও অলপো গম নাপায়, সেয়েহে বুজোৱাৰ সময়ত ভালদৰে পুংখানুপুংখভাৱে বুজাব লাগে। শ্ৰীকৃষ্ণৰতো কথাই নাই। পিতাই বুজাইছে, শ্ৰীকৃষ্ণৰ কোনো চৰিত্ৰই নাই। শিৱ বাবাৰ বাহিৰে ব্ৰহ্মা, বিষ্ণু, শংকৰৰো চৰিত্ৰ থাকিব নোৱাৰে। চৰিত্ৰ এজনৰেই আছে, যিয়ে মনুষ্যৰ পৰা দেৱতা কৰি তোলে, বিশ্বক স্বৰ্গ কৰি তোলে। তোমালোকে সেইগৰাকী পিতাৰ শ্ৰীমতত চলা, পিতাৰ সহায়কাৰী হোৱা। পিতা নথকাহেঁতেন তোমালোকে একো কৰিব নোৱাৰিলাহেঁতেন। তোমালোক এতিয়া মূল্যহীনৰ পৰা মূল্যৱান হৈ আছা। এতিয়া পুৰুষাৰ্থ ক্ৰম অনুসৰি তোমালোকে সকলো জানি গৈছা। গতিকে প্ৰথমে হৈছে পিতাৰ পৰিচয়। সত্য যুগত দেৱতাসকলৰ বেহদৰ বাদশ্বাহী থাকে। তেওঁলোকৰ ৰাজ্যত অন্য কোনো নাছিল। এতিয়াতো কলি যুগ, কিমান অনেক ধৰ্ম আছে। এয়া এটাই আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম কেতিয়া প্ৰতিষ্ঠা হ'ল, এয়া কাৰো বুদ্ধিত নাই। তোমালোক সন্তানসকলৰো বুদ্ধিত পুৰুষাৰ্থ ক্ৰম অনুসৰিয়ে আছে। গতিকে প্ৰথমতে পিতাৰ মহিমাৰ ওপৰত ভালকৈ বুজাব লাগে। আমি জানো নিশ্চয় পিতাৰ পৰাই আমি পৰিচয় পাইছো। পিতাই কয়, সকলোৰে সদ্গতিদাতাও ময়েই হওঁ। কল্পই কল্পই মই তোমালোক সন্তানসকলক ৰায় দিওঁ যে নিজক আত্মা বুলি বুজা আৰু মোক স্মৰণ কৰা। তেতিয়া আত্মা পতিতৰ পৰা পাৱন হৈ যাব। আত্মা অভিমানী হোৱা। আনকো আত্মা বুলি ভাবিলে তোমালোকৰ কুদৃষ্টি নাথাকিব। আত্মায়ে শৰীৰৰ দ্বাৰা কৰ্ম কৰে। মই আত্মা, এওঁ আত্মা, এইটো দৃঢ় কৰিব লাগে। তোমালোকে জানা, প্ৰথমতে আমি 100% পাৱন আছিলো, আকৌ পতিত হলো। আত্মায়ে আহ্বান কৰে, বাবা আহক। আত্মাৰ অভিমান দৃঢ় হৈ থাকিব লাগে। অন্য সকলো সম্বন্ধ পাহৰি যাব লাগে। আমি আত্মা মৰমৰ ঘৰৰ নিবাসী। ইয়ালৈ ভূমিকা পালন কৰিব আহিছো।
এয়াও তোমালোক সন্তানসকলে বুজি পোৱা। তোমালোকৰ মাজতো ক্ৰমানুসৰি আছে যাৰ স্মৃতি থাকে। ভগৱানে পঢ়াই কিমান আনন্দিত হৈ থাকিব লাগে। ভগৱান আমাৰ পিতাও হয়, শিক্ষকো হয়, সদ্গুৰুও হয়। তোমালোকে কবা আমি তেওঁৰ বাহিৰে আন কাকো স্মৰণ নকৰোঁ। পিতাই কয়, দেহ সহিত দেহৰ সকলো সম্বন্ধ ত্যাগ কৰি কেৱল মোক স্মৰণ কৰা। তোমালোক সকলো ভাই ভাই, কোনোবাই মানে কোনোবাই নামানিলে বুজিবা তেওঁ নাস্তিক। আমি শিৱ বাবাৰ সন্তান, গতিকে পাৱন হোৱা উচিত। পিতাক মাতেই বাবা আহি আমাক পাৱন কৰি বিশ্বৰ মালিক কৰি তোলক। সত্য যুগত পাৱন হোৱাৰ কথাই নাই। প্ৰথমতে এইটো বুজি লোৱা যে এওঁ শিৱ বাবা, এওঁৰ দ্বাৰা নতুন সৃষ্টি স্থাপনা হ'ব। যদি সোধে যে বিনাশ কেতিয়া হ'ব, তেতিয়া কবা প্ৰথমে অল্ফক বা পিতাক বুজক। অল্ফক যদি নুবুজে তেন্তে পাছৰ কথাবোৰ কেনেকৈ বুদ্ধিত আহিব। আমি সত্য পিতাৰ সন্তান, সত্য কথা কওঁ। আমি কোনো মনুষ্যৰ সন্তান নহয়, আমি শিৱ বাবাৰ সন্তান। ভগৱান উবাচ, ভগৱান তেওঁক কোৱা হয় যি সকলো ভাতৃৰ পিতা। মনুষ্যই নিজক ভগৱান বুলি ক'ব নোৱাৰে। ভগৱানটো হৈছে নিৰাকাৰ, তেওঁ হৈছে পিতা, শিক্ষক, সদ্গুৰু। কোনো মনুষ্য পিতা, শিক্ষক, সদ্গুৰু হ'ব নোৱাৰে। কোনো মনুষ্যই কাৰো সদ্গতি কৰিবও নোৱাৰে, ভগৱানো হ'ব নোৱাৰে। বাবা হৈছে পতিত পাৱন, পতিত কৰি তোলে ৰাৱণে। বাকী এয়া সকলো হৈছে ভক্তিৰ গুৰু। এয়াও তোমালোকে বুজি পোৱা যে যি ইয়ালৈ আহে তেওঁ আস্তিক হৈ যায়। বেহদৰ পিতাৰ ওচৰলৈ অহাৰ পাছত নিশ্চয় জন্মে যে এওঁ আমাৰ পিতা, শিক্ষক, সদ্গুৰু হয়। যেতিয়া সম্পূৰ্ণৰূপে দৈবী গুণ আহি যাব তেতিয়া যুদ্ধও আৰম্ভ হ'ব। সময় অনুসৰি তোমালোকে নিজেই বুজি পাবা যে এতিয়া কৰ্মাতীত অৱস্থাৰ ওচৰ চাপিছো। এতিয়া কৰ্মাতীত অৱস্থা ক'ত হৈছে? এতিয়া বহুত কাম আছে, বহুতকে বাৰ্তা দিবলৈও আছে। পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ সকলোৰে অধিকাৰ আছে। এতিয়া যুদ্ধপূৰ্ণ গতিত চলিব। তাৰ পাছত এই হস্পিতাল, ডাক্তৰ আদি একো নাথাকিব। পিতাই সন্তানসকলৰ সন্মুখত বুজাই আছে যে তোমালোক আত্মাসকল 84 জন্মৰ শৰীৰ ধাৰণ কৰি নিজৰ ভূমিকা পালন কৰা। কাৰোবাৰ 70-80 জন্মও হয়। এতিয়া যাবতো সকলোৱে লাগে, বিনাশ হ'বই। অপবিত্ৰ আত্মা যাব নোৱাৰিব। পাৱন হ'বলৈ পিতাক স্মৰণ কৰিবই লাগে। পৰিশ্ৰম আছে। 21 জন্মৰ কাৰণে স্বৰ্গবাসী হ'ব লাগে। এয়া জানো সাধাৰণ কথা? মনুষ্যটো কৈ দিয়ে যে অমুক স্বৰ্গবাসী হ'ল, হেৰৌ স্বৰ্গ ক'ত আছে? একোৱেই বুজি নাপায়। তোমালোক সন্তানসকলে বহুত আনন্দিত হৈ থাকিব লাগে যে ভগৱানে আমাক পঢ়াই আছে, বিশ্বৰ মালিক কৰি তোলে। এক প্ৰকাৰ আনন্দ হৈছে স্থায়ী আৰু এক প্ৰকাৰ হৈছে ক্ষণিকৰ। নপঢ়ালে কি আনন্দ থাকিব? আখুৰি অৱগণবোৰ আঁতৰাব লাগে। পিতাই কিমান বুজায়, কৰ্মভোগ কিমান আছে। যেতিয়ালৈকে কৰ্মভোগ আছে তেন্তে এয়া এতিয়াও কৰ্মাতীত অৱস্থা নোহোৱাৰ চিন। এতিয়া পৰিশ্ৰম কৰিব লাগে। কোনো মায়াৰ ধুমুহা যাতে নাহে। সন্তানসকলৰ এইটো নিশ্চয় জন্মিছে যে পিতাই আমাক অনেকবাৰ মনুষ্যৰ পৰা দেৱতা কৰি তুলিছে। এইটো বুদ্ধিত উদয় হ'লে সেয়াও অতি সৌভাগ্যৰ কথা। এয়া হৈছে বেহদৰ বিশাল স্কুল, সেয়া হৈছে হদৰ সৰু। পিতাৰতো বহুত দয়া উপজে, কেনেকৈ বুজাওঁ। কিছুমানৰ এতিয়াও ভূত আঁতৰা নাই। অন্তৰত অধিষ্ঠিত হোৱাৰ পৰিৱৰ্তে অধঃপতিত হৈ যায়। বহুত কন্যাটো অনেকৰ কল্যাণ কৰিবৰ বাবে তৈয়াৰ হৈ আছে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা, মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ 1 নম্বৰ, ঈশ্বৰীয় নিয়মৰ বিৰুদ্ধে কোনো কাম কৰিব নালাগে। কাৰোবাৰ মাজত যদি ভূতে প্ৰৱেশ কৰিছে বা দৃষ্টি বেয়া তেন্তে তেওঁৰ সন্মুখৰ পৰা আঁতৰি যাব লাগে। তেওঁৰ সৈতে বেছি কথা পাতিব নালাগে। 2 নম্বৰ, স্থায়ী আনন্দত থাকিবলৈ
পঢ়াৰ প্ৰতি পুৰা ধ্যান দিব লাগে। আসুৰি অৱগুণ আঁতৰাই দৈৱী গুণ ধাৰণ কৰি আস্তিক হ'ব লাগে। বৰদান: নিশ্চয় আৰু নিচাৰ আধাৰত সকলো পৰিস্থিতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। নিশ্চয় আৰু নিচাৰ আধাৰত সকলো পৰিস্থিতিৰ ওপৰত বিজয় প্ৰাপ্ত কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। যোগৰ দ্বাৰা এতিয়া এনেকুৱা সিদ্ধি প্ৰাপ্ত কৰা যাতে অপ্ৰাপ্তিয়েও প্ৰাপ্তিৰ অনুভৱ কৰায়। নিশ্চয় আৰু নিচাই সকলো পৰিস্থিতিত বিজয়ী কৰি দিয়ে। ভৱিষ্যতে এনেকুৱা কাকতো আহিব যে কেৱল শুকান ৰুটিও খাবলগীয়া হ'ব। কিন্তু নিশ্চয়, নিচা আৰু যোগৰ সিদ্ধিৰ শক্তিয়েও শুকান ৰুটিও কোমল কৰি দিব, কষ্ট নিদিব। তোমালোকে সিদ্ধি স্বৰূপৰ সম্ভ্ৰামত থাকা, তেতিয়া কোনেও আমনি কৰিবও নোৱাৰিব। যি সাধন আছে আৰামত ব্যৱহাৰ কৰা, কিন্তু সময়ত যাতে প্ৰতাৰণা নকৰে এইটো পৰীক্ষা কৰা। শ্লোগান: নিমিত্ত হৈ যথাৰ্থ ভূমিকা পালন কৰা, তেতিয়া সকলোৰে সহযোগ সহায় পাই থাকিবা। নিমিত্ত হৈ যথাৰ্থ ভূমিকা পালন কৰা, তেতিয়া সকলোৰে সহযোগ সহায় পাই থাকিবা। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। যিকোনো কাৰ্যত নৱনীতৰ উদ্ভাৱনৰ বাবে একাগ্ৰতাৰ আৱশ্যক হয়। সেয়া লাগিলে লৌকিক জগতৰে উদ্ভাৱনেই হওক বা আধ্যাত্মিক উদ্ভাৱনেই হওক। একাগ্ৰতা অৰ্থাৎ এটাই সংকল্পত স্থিত হৈ থকা, এটাই লগনত মগন হৈ যোৱা, নিজৰ শান্তস্বৰূপ স্থিতিত স্থিত হৈ যোৱা। ইয়াৰ দ্বাৰা বুদ্ধি দিগভ্ৰান্ত হৈ ফুৰাৰ পৰা সহজে হাত সাৰি যাব। দেহ আৰু দেহৰ জগত অনায়াসে পাহৰি যাব আৰু ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ হ'বলৈ ধৰিব। ওম শান্তি।